নাজানো আজিকালি ল'ৰা ছোৱালীবোৰৰ হৈছে কি, যিসকল জেনজি টিনেজাৰ্ছ আছে সিহঁতক মই কৈছোঁ, সিহঁতক নিজৰ পেৰেণ্টছক 1% সন্মান দিব নোখোজে। মানে একদম পেৰেণ্টছ যিমানে শিক্ষিত হওক বা নহওক, সিহঁতক সদায় মূৰ্খ বুলিয়ে ভাবে, জেনজিসকলে বিশেষকৈ। টিনেজাৰ্ছ আজিকালি ল'ৰা ছোৱালী যিবোৰ আছে, সিহঁতে নিজৰ পেৰেণ্টছক জিৰ' বুলি ভাবে সদায়, আৰু নিজকে বহুত জ্ঞানী বুলি ভাবে। গোটেই পৃথিৱীখনৰ নলেজ সিহঁতৰ ব্ৰেইনত সোমাই আছে, আৰু সিহঁতে কমপ্লিট বস্তু গম পায় যেন সিহঁতে পেৰেণ্টছক ক'ব খোজে। একচুৱেলি সেনেকৈ নহয়। সেইটোৰ ফলত কি হয়, এনেকুৱা পৰিস্থিতি হয় আপোনালোকে চাই আছে। ৰিচেণ্টলি যোনটো কাহিনী মহাৰাষ্ট্ৰত ঘটিলে, তাতে মা দেউতাৰ কি ভুল আছিলে কওকচোন আপোনালোকে। সন্তান জন্ম দিলে, পোহপালন কৰি ডাঙৰ দীঘল কৰিলে, টকা পইচা খৰচ কৰিলে, তাৰ পাছত শেষত কি হ'ল, মাত্ৰ আইফোন এটাৰ কাৰণে পাহাৰৰ পৰা নিজে গ'ল, লগত নিজৰ মা দেউতাকো লৈ গ'ল। এতিয়া মা দেউতাৰ অপৰাধ কি আছিলে, দুখ কি আছিলে আপোনালোকে কওক। এইবোৰ বস্তু আমাৰ ছ'চাইটিত হৈ আছে। কোনে এইবোৰ বস্তু কণ্ট্ৰল কৰিব? কণ্ট্ৰল চৰকাৰেও কৰিব নোৱাৰে। কণ্ট্ৰলটো কৰিব লাগিব নিজৰ পেৰেণ্টছে, মা দেউতাসকলে কণ্ট্ৰল কৰিব লাগিব। সৰুৰে পৰা শিক্ষা দিব লাগিব। খং কৰিব, জিদ কৰিব, লগালগ এটা বস্তু দি দিব, সেই বস্তুটো হ'ব নালাগে। মোবাইল লাগিব, গাড়ী লাগিব, বাৰী লাগিব, নানান ধৰণৰ বস্তু বিচাৰে সিহঁতে সৰুৰ পৰাই, মানে এডিক্টেড হৈ যায় সেইবোৰ বস্তুৰ কাৰণে। নিদিলে মানে দুনিয়া খতম কৰি দিব খোজে, এনেকুৱা অৱস্থা। নিজকে শেষ কৰিব খোজে, নিজৰ পেৰেণ্টছকে শেষ কৰিব খোজে, আৰু শেষত গৈ শেষ হয়েই। আৰু মেক্সিমাম এনেকুৱা পৰিস্থিতি হয়, কোনোবা পাহাৰৰ পৰা, কোনোবা ঘৰৰ বিল্ডিঙৰ পৰা, কোনোবা ঘৰৰ ৰুমৰ ভিতৰত, কেতিয়াবা নিজৰ পেৰেণ্টছো শেষ হৈ যায়। চ' মই পেৰেণ্টছসকলক কওঁ, যিসকল ভিডিঅ'টো চাই আছে, কাইণ্ডলি আপোনালোক নিজৰ ল'ৰা ছোৱালীক লগত বহাই পিনে ধুনীয়াকৈ কথাখিনি পাতক, বুজাই দিয়ক। সিহঁতে এই অকল মোবাইল গাড়ী সেইবোৰে লাইফটো নহয়। উচিত শিক্ষা, যোনটো শিক্ষা হয় মেইন বেছিক যিখিনি নলেজ আছে পৃথিৱীখনত জীয়াই থাকিবৰ কাৰণে, ফিউচাৰলৈকে জীয়াই থাকিবৰ কাৰণে যিখিনি নলেজ লাগে, সেই নলেজখিনি, সঠিক নলেজখিনি আপোনালোকে বাচ্চাক দিয়ক, সঠিক নলেজখিনি দিয়ক। আৰু যেতিয়া জিদ কৰিব, খং কৰিব, লগালগ বস্তু আনি দিব আপোনাৰ পইচা আছে বুলিয়ে, সেইটো দিব নালাগে। কিছুমান এনেকুৱাও দেখিছোঁ মই ছ'চিয়েল মিডিয়াত, মাকে বেলেগৰ ঘৰত কাম কৰে, ল'ৰাক লাগে আইফোন, জিদ কৰে, লাষ্টত মাকে গোটেই যিখিনি টকা পইচা ঘটিছিল, গোটেইখিনি পইচা সেই আইফোনত লগাই দিয়ে। মাকে কি কৰোঁ, মাকৰ উপায় নাই, ল'ৰাই কৈছে এতিয়া দিবই লাগিব, নহ'লে ল'ৰাই ভাত নাখায়, ছোৱালীয়ে ভাত নাখায়, দৰ্জা মাৰি বহি থাকে ৰুমৰ ভিতৰত, খং কৰি থাকিব, ভাঙিব এইটো। উপায়হীন হৈ লাষ্টত মা দেউতাই সেইবোৰ দিব লগাত বাধ্য। সেই ল'ৰা ছোৱালীবোৰে এনেকৈ কৰিব নাপায়। মা দেউতা তোমালোকক জন্ম দিছে, পোহপালন কৰি আছে, চাব লাগে বস্তুখিনি। এটা ভাল মানুহ হ'ব গ'লে মা দেউতাৰ কথা শুনিবই লাগিব। মা দেউতাৰ কথা নুশুনিলে একো নহ'ব পৃথিৱীত, জীৱনতো একো নহ'ব। মা দেউতাই তোমালোকতকৈ পৃথিৱীখন বেছি দেখিছে, পৃথিৱীৰ গোটেইখিনি বস্তু সিহঁতে গম পায়। তোমালোকে আজিকালি মোবাইল চাই, দুটামান কিতাপ পঢ়ি যে গোটেই পৃথিৱীখনৰ নলেজ আহিছে, এনেকুৱা নহয়, বুজিছানে নাই? বয়সৰ লগতে এটা এক্সপিৰিয়েঞ্চ আছে। মা দেউতাৰ কথা শুনিব লাগে, আৰু মা দেউতাক এনেকৈ ব্লেকমেইলিঙো কৰিব নালাগে, অত্যাচাৰো কৰিব নালাগে। শেষত এনেকুৱা পৰিস্থিতি হ'ব, মনত ৰাখিব কথাটো। আৰু পেৰেণ্টছসকলে চিন্তা কৰক এইটো বিষয়ে। এইটো সৰু সুৰা কথা নহয়, লাহে লাহে বৃদ্ধি হৈ আছে এইটো বস্তু গোটেই ইণ্ডিয়াত। আমাৰ ইণ্ডিয়াতে বেছিভাগ এইবোৰ ঘটনা ঘটে, চব শেষ হৈ আছে লাহে লাহে। মোবাইল এডিক্টেড, পঢ়া শুনা কৰিব নোখোজে, ল'ৰা ছোৱালীলৈ বাহিৰত পঢ়িব দিলে তাতে প্ৰেম লীলা খেলি থাকে, কোনে ক'ত গৈছে কোনো পেৰেণ্টছে গম নাপায়। কিবা এটা ক'লে মোবাইলত ব্লক কৰিব, মেছেজ ৰিপ্লাই নকৰিব। এই বস্তুবোৰ ব্লেকমেইলিং কৰে মা দেউতাৰতো উপায় নাই, বাচ্ছা কথা নক'লে ব্লক কৰি থ'লে ভয় লাগি যায়, সিহঁতে কি কৰিব কি নকৰিব। ইয়াতে পেৰেণ্টছৰো দুখ আছে, এই ল'ৰা ছোৱালীবোৰৰো দুখ আছে। তোমালোকক যোনটো কামত লগাইছে সেই কামটো কৰিব লাগে, আৰু মা দেউতাক ব্লেকমেইলিং কৰা বন্ধ কৰক। নহ'লে যেনেকৈ চাইছে ৰিচেণ্টলি যোনটো ঘটনা হৈছে, সেনেকুৱা ঘটনা সদায় হৈ থাকিব। কিবা যদি ভুল কৈছোঁ, আই এম চৰি। ধন্যবাদ। জয় অসম।